ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰে বৈ যোৱাৰ পাছতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যোৱাকালিৰ পৰা উত্তৰ গুৱাহাটীৰ 3টা ঘাটেৰে ফেৰী সেৱা বন্ধ কৰি দিছে। আৰু মই বৰ্তমান উপস্থিত এয়া মধ্যবন্দ ঘাটত, আৰু মধ্যবন্দ ফেৰীঘাটত যোৱাকালিৰ পৰা ফেৰীঘাট বন্ধ কৰি দিয়াৰ পিছতে বৰ্তমানৰ এই অৱস্থা। যথেষ্ট পৰিমাণে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আছে, আৰু এনেদৰে যদি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈ থাকে হয়তো আৰু কেইবাদিনলৈ ব্ৰহ্মপুত্ৰৰ 3টা ঘাটেৰে ফেৰী সেৱা বন্ধ কৰি থাকিব। আৰু ইয়াৰ সমান্তৰালভাৱে যি ধৰণে উত্তৰ গুৱাহাটীত ফেৰী সেৱা সমান্তৰালভাৱে যিহেতু ফেৰী সেৱা বন্ধ হৈ গৈছে, তাৰ সমান্তৰালভাৱে বাছ সেৱাৰ প্ৰৱৰ্তন কৰিব লাগে। কিন্তু এই মুহূৰ্তলৈ যোৱাকালি ফেৰী বিকল্প হিচাপে বাছ সেৱা চলাচল কৰা দেখা যোৱা নাই। কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা যোৱাকালিয়ে ফেৰী বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী মহানগৰীলৈ বাছ সেৱা প্ৰৱৰ্তনৰ কাৰণে নিৰ্দেশ দিয়াৰ পাছতে অসম ৰাজ্যিক পৰিবহণ বিভাগে কিন্তু এতিয়ালৈ বাছ সেৱা যি ব্যৱস্থা কৰা নাই, যাৰ কাৰণে যথেষ্টভাৱে যি যাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। কিয়নো ব্ৰহ্মপুত্ৰৰ পাৰ হৈ সকলো মহানগৰলৈ যায়, আৰু এই ফেৰী সেৱা বন্ধ কৰাৰ ফলত যি ধৰণে বাছ সেৱা প্ৰৱৰ্তন কৰাৰ কাৰণে যাৰ কাৰণে বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। আৰু মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ মধ্যবন্দ ফেৰীঘাটত যথেষ্ট পৰিমাণে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈ আছে, আৰু এনেধৰণে যদি ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হৈ থাকে হয়তো আৰু কেইবাদিনলৈ উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা নচলিব। কিয়নো ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ গৈছে। মই দেখুৱাইছোঁ আজি জাহাজ ঘাটৰ অৱস্থা প্ৰায় সম্পূৰ্ণভাৱে ঘাটসমূহৰ যিসমূহ অহা যোৱা কৰা ৰাস্তা সম্পূৰ্ণভাৱে ডুবাই পেলাইছে, আৰু এনেধৰণৰ যদি থাকে হয়তো অহা কেইবাদিনলৈ উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা নচলিব। তাৰ সমান্তৰালভাৱে যি ধৰণে বাছ সেৱাৰ প্ৰৱৰ্তন কৰিব লাগে, এতিয়ালৈ কিন্তু বাছ সেৱা প্ৰৱৰ্তন কৰা নাই, চলাচল কৰা নাই, যাৰ কাৰণে যথেষ্টভাৱে অসুবিধা হৈছে ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীসকল, যিসকলে পুৱাই গুৱাহাটী মহানগৰলৈ যায় বা সন্ধিয়া তেওঁলোকে ঘূৰি আহে। তাৰ কাৰণে উত্তৰ গুৱাহাটীৰ সচেতন মহলে আহ্বান জনাইছে যাতে পুৱাৰে পৰা বাছ সেৱা প্ৰৱৰ্তন কৰে আৰু তেওঁলোকে অহা যোৱা কৰিব পাৰে। কিয়নো উত্তৰ গুৱাহাটী ফেৰী সেৱা হৈছে উত্তৰ গুৱাহাটী বা গুৱাহাটীলৈ অহা যোৱা কৰা যথেষ্ট সুচল পথ, আৰু তাৰ সেই ফেৰী সেৱা বন্ধ হৈ গ'লে বাছ সেৱা প্ৰৱৰ্তন চলাচল নকৰিলে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।